নমস্কাৰ ইছান নিজৰ প্ৰতিগৰাকী দৰ্শকক সুপ্ৰভাত জনাইছো আৰু অসমৰ গুৱাহাটীৰ পৰা প্ৰকাশিত তিনিখনকৈ বাতৰি কাকতৰ আগশাৰীৰ বাতৰি কাকতৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত প্ৰথমতে দৈনিক অসম বাতৰি কাকতখনৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছো কেইবাটাও গুৰুত্বপূৰ্ণ শিৰোনাম দখল কৰিছে কালিৰ দিনটো যি ঘটনা সংঘটিত হৈছিল দেশত আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে শ্বেয়াৰ বজাৰ ভয়ংকৰ খহনীয়া নিফটি সেন্সেক্সৰ ধাৰাবাহিক পতন বিগত 5 মাহত 90 লাখ কোটি টকাৰ লোকসানৰ সন্মুখীন হৈছে শ্বেয়াৰ বজাৰে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সংবাদমেল অনুষ্ঠিত কৰি কি মন্তব্য কৰিছে 5 বছৰত অসম উন্নয়নৰ মূল কক্ষপথত উপনীত হ'ব অৰ্থাৎ তেখেতৰ মতে অসম উদ্যোগীকৰণৰ হাব হিচাপে পৰিগণিত হ'ব মেডিকেলৰ হাব হিচাপে পৰিগণিত হ'ব উত্তৰাখণ্ডত কালিৰ দিনটোত যি হিমস্খলনৰ ঘটনা তাৰ খবৰ ইয়াত প্ৰকাশ পাইছে উত্তৰাখণ্ডৰ প্ৰচণ্ড হিমস্খলনত আবদ্ধ বিআৰৰ বহু শ্ৰমিক অৰ্থাৎ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ শ্ৰমিকসকলে কাম কৰি আছিল 57 গৰাকী শ্ৰমিক আবদ্ধ হৈ আছিল কেইবাগৰাকীকো উদ্ধাৰ কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ এটা বিতৰ্ক চলি আছিল সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতক লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে বৰ্তমানো ধৰ্ম নিৰপেক্ষতাৰ জ্ঞানৰ বাবেহে প্ৰশ্ন প্ৰকাশ কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই মন্তব্য কৰিছে কালি প্ৰতিক্ৰিয়া হোৱাৰ পাছত তাৰ পাছত আৰু এটা খবৰ ইয়াত প্ৰকাশ পাইছে আপোনাক জনাবলৈ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ দাবী ইউৰোপীয় সংঘয়ো দেখুৱাইছে আগ্ৰহ অসমলৈ প্ৰথমবাৰৰ বাবে বিদেশী বিনিয়োগৰ প্ৰস্তাৱ 6টা বিভাগৰ হৈতে 3750 কোটি টকাৰ বুজাবুজিৰ চুক্তি সম্পন্ন হৈছে অৰ্থাৎ এমঅইউ স্বাক্ষৰ হৈছে আৰু এটা খবৰ জনাবলৈ চেষ্টা কৰিছো চাহ শ্ৰমিকৰ প্ৰাপ্য মজুৰি নাপায় নাই স্বাস্থ্য চিকিৎসাৰ উপযুক্ত সুবিধা আজিও বঞ্চিত উপেক্ষিত ৰাজ্যৰ 12 লাখ চাহ শ্ৰমিক তেওঁলোকৰ যি দৈনিক মজুৰি সেই দৈনিক মজুৰি উপযুক্ত পৰিমাণৰ দিয়াৰ বাবে যি দাবী উত্থাপন কৰি আছে ঝুমুৰ বিনন্দিনীৰ বিশ্ব ৰেকৰ্ড হ'ল কিন্তু তাৰ বিপৰীত ছবি আজিও ৰাজ্যত 12 লাখ চাহ শ্ৰমিকৰ নাজল অৱস্থা হৈছে আৰু এটা খবৰ জনাবলৈ চেষ্টা কৰিছো ভূমিকম্প বিশেষজ্ঞৰ মতে এয়া বৃহৎ ভূমিকম্পৰ আগজাননী নহয় ধাৰাবাহিক ভূমিকম্পত আতংকিত অসমকে ধৰি উত্তৰ পূব ভাৰতবাসী কাৰণ বিগত কেইবাটাও দিনত ধাৰাবাহিকভাৱে ভূমিকম্পৰ কবলত এতিয়া অসম হৈছে আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ 5 নম্বৰ জনত ৰখা হৈছে ভূমিকম্প প্ৰবণ এলেকাত এয়া আছিল দৈনিক অসম বাতৰি কাকতখনৰ শিৰোনাম এইবাৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ এটা গুৰুত্বপূৰ্ণ শিৰোনাম দখল কৰিছে সেই শিৰোনামটো হৈছে এটা না দুটা হৈছে প্ৰথমতে মুখ্য শিৰোনাম 4 মাৰ্চত আকৌ চৰকাৰে 900 কোটি টকাৰ ঋণ ল'ব এডভান্টেজ আসামৰ ব্যাপক সফলতাৰ জয়গানৰ দুদিন পিছতে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 900 কোটি টকাৰ ঋণ ল'ব আৰু সেই ঋণ ল'ব 4 মাৰ্চ তাৰিখে এইবাৰ আন এটা গুৰুত্বপূৰ্ণ শিৰোনাম তেওঁলোকে দখল কৰিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত চৰকাৰৰ বিয়াগুম কেলেংকাৰী উদঙাই ৰাইজৰ দলৰ বিস্ফোৰণ তেওঁলোকে সংবাদমেল অনুষ্ঠিত কৰি ৰাইজৰ দলে বিহুৰ যি বিশ্ব অভিলেখ গঢ়া হ'ল 2023ত বিহুৰ বিশ্ব অভিলেখৰ নামত কি বাহিনীয়ে চলালে ভয়ানক লুট অনুষ্ঠান হৈ যোৱাৰ 5 মাহ 17 দিনৰ পিছতে মুখ্যমন্ত্ৰীৰ লোক নিৰ্মাণ বিভাগে প্ৰদান কৰিলে ৱৰ্ক অৰ্ডাৰ সৰুসজা ষ্টেডিয়ামত অস্থায়ী পেণ্ডেল মঞ্চ নিৰ্মাণ সোফা কাৰ্পেট চকী যোগানৰ নামতে উলিয়াই নিলে ৰাজকোষৰ 12.68 কোটি টকা আৰু কেইবাটা গুৰুত্বপূৰ্ণ খবৰ ইয়াতে প্ৰকাশ পাইছে আৰটিআই তথ্য অনুসৰি ৰাজ্য দলৰ অভিযোগ অনুসৰি 17 লাখ টকাৰ সোফাত বহিল ভিভিআইপি একোখন সোফাৰ ভাড়াৰ বাবদ ব্যয় 2,98,448 টকা 500খন প্লাষ্টিকৰ চকীৰ ভাড়াৰ নামত খৰচ হৈছিল 9,73,790 টকা এয়া হৈছে বিহুৰ বিশ্ব অভিলেখৰ নামত যি কেলেংকাৰী সংঘটিত হোৱা সেই অভিযোগত কেলেংকাৰীৰ অভিযোগত বিয়াগুম কেলেংকাৰীৰ অভিযোগত ৰাইজৰ দলে আৰটিআই তথ্য অনুসৰি সংবাদমেল অনুষ্ঠিত কৰি তেওঁলোকে এয়া বিস্ফোৰণ ঘটাইছে আৰু এটা গুৰুত্বপূৰ্ণ শিৰোনাম সংবাদমেলৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ অকপট স্বীকাৰোক্তি চৰকাৰে বিনামূল্যে মাটি সাহায্য নিদিলে বিনিয়োগকাৰী অসমলৈ নাহে অৰ্থাৎ মাটিৰ নামত বিনিয়োগকাৰীয়ে এটকাও পইচা নিদিয়ে উদ্যোগ য'ত স্থাপন কৰা হ'ব তাত যদি মাটি লাগে তেতিয়াহ'লে বিনামূলীয়াকৈ চৰকাৰে প্ৰদান কৰিব লাগিব এয়া খুদ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য গোলাঘাট তিতাবৰত ভূপেন বৰাৰ
প্ৰশ্ন কি হ'ল 2018 এডভান্টেজ আসামৰ 1 লাখ কোটিৰ বিনিয়োগ ভূপেন বৰাই প্ৰশ্ন উত্থাপন কৰিছে এডভান্টেজ আসাম যেটো প্ৰথম অনুষ্ঠিত হৈছিল 2018 চনত আন এটা খবৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত বিতৰ্কক লৈ এটা খবৰ প্ৰকাশ পাইছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে যি মন্তব্য প্ৰদান কৰিছে প্ৰতিক্ৰিয়া হোৱাৰ পাছত তেওঁ কৈছে প্ৰশ্ন কাকত 63 পৃষ্ঠাৰ হোৱাৰ বাবে পৰীক্ষা 15 মিনিট আগতীয়াকৈ হৈছে এয়া উদ্ভট মন্তব্য কাৰণ 3 ঘণ্টিয়া পৰীক্ষাত পেজ ভিত্তিত প্ৰশ্ন কাকতৰ পৃষ্ঠা ভিত্তিত যদি সময় আগবঢ়াবলগীয়া হয় সেয়া অৱশ্যে উদ্ভট মন্তব্য হ'বই ৰাজ্য চৰকাৰৰ পদক্ষেপক ক্ষুণ্ণ প্ৰতিবেশী চৰকাৰ USTMত অসম আৰক্ষীক অভিযান চলাবলৈ নিদিলে মেঘালয় আৰক্ষীয়ে অৰ্থাৎ মেঘালয় মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ লগত এতিয়া গোপন সংঘাত চলি আছে USTM হল মেঘালয়ৰ এখন বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয়ত অসম আৰক্ষীয়ে অভিযান চলাবলৈ গৈছিলে কিন্তু মেঘালয় আৰক্ষীয়ে তাত বাধা প্ৰদান কৰিলে মহবুবুল হকৰ খবৰ লৈ আহিছো এই মুহূৰ্তত মহবুবুল হকৰ গুৱাহাটীৰ বাসভৱনত ঘোৰামাৰাস্থিত বাসভৱনত আৰক্ষীয়ে তালাচী চলাবলৈ গৈছিলে কিন্তু আৰক্ষীয়ে তালাচী চলাবলৈ যোৱাৰ পূৰ্বে গেটৰ ভিতৰত যি মহবুবুল হকৰ নিৰাপত্তা ৰক্ষী আছিল তেওঁলোকে উলুটাই আৰক্ষীৰ ওপৰত তালাচী চলাইছিলে এই মুহূৰ্তত আন এটা খবৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ত্ৰিভাষা নীতিৰ বিৰুদ্ধে একত্ৰিত দক্ষিণৰ নেতাসকল এয়া হৈছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ শিৰোনাম এই মুহূৰ্তত অন্তিমখন বাতৰি কাকত শিৰোনাম অৰ্থাৎ আমাৰ অসম বাতৰি কাকতৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আমাৰ অসম বাতৰি কাকতৰ শিৰোনামৰ মুখ্য শিৰোনাম হৈছে এডভান্টেজ আসাম ৰাজ্যত বিনিয়োগ ৰূপায়ণৰ মূল সমস্যা মাটি আৰু বিদ্যুৎ এডভান্টেজ আসামৰ চুক্তিসমূহৰ তথ্য দিলে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত বিনিয়োগ ৰূপায়ণৰ মূল সমস্যা হৈছে মাটি অৰ্থাৎ মাটি দিব লাগিব সেয়া সম্পূৰ্ণ বিনামূলীয়াকৈ পাৱাৰ দিব লাগিব অৰ্থাৎ বিদ্যুৎ যোগান ধৰিব লাগিব সেয়া বিনামূলীয়াকৈ শ্বেয়াৰ বজাৰত অভিলেখ পতন জিডিপিৰ উত্থান 7 ঘণ্টাত ডুবিল 10 লাখ কোটি টকা এয়া শ্বেয়াৰ মাৰ্কেটৰ যিটো উত্থান পতন হৈছিল কালিৰ দিনটোত পাৰমাণৱিক বোমাৰ ভাবুকি দিলে ইৰানে আমেৰিকা ইজৰাইলক প্ৰতিৰোধ কৰিবলৈ এইবাৰ পাৰমাণৱিক বোমা পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰে ইৰানে যদি যুদ্ধ হয় আজমলক নিলগাই বিৰোধীক পুনৰ ঐক্যবদ্ধ কৰাৰ চেষ্টা ডক্টৰ হিৰেন গুহাইৰ উদ্যোগত অৰ্থাৎ ডক্টৰ হিৰেন গুহাই এটা ব্যতিক্ৰমী পদক্ষেপ লৈছে এইবাৰ বিৰোধীক পুনৰবাৰ একত্ৰিত কৰাৰ প্ৰচেষ্টা চলাইছে হিৰেন গুহাইৰ নেতৃত্বত যি প্ৰচেষ্টা এই প্ৰচেষ্টাত কিন্তু আজমলক এতিয়া খবৰ দিয়া হোৱা নাই বা আজমলক এতিয়া নিলগাই ৰাখিব নেকি আৰু তেনেকৈ গঠন হ'ব নেকি বিৰোধী ঐক্যমঞ্চ শুৱালকুছিক বিশ্ব দৰবাৰলৈ লৈ যাব ৰিলায়েন্সে আৰু ৰিলায়েন্সৰ সৈতে শুৱালকুছিৰ যি বুজাবুজি সেয়া অত্যন্ত দ্ৰুতগতিত আগবাঢ়িছে কামসমূহ গতিকে ৰিলায়েন্সে শুৱালকুছিক যি মুগা শিল্প সেই মুগা শিল্পক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে প্ৰচেষ্টা চলাইছে এয়া আমাৰ অসম বাতৰি কাকতখনৰ প্ৰকাশ পাইছে GST আৰু কাঁহ শিল্পত উদ্বেগ অৰ্থাৎ কাঁহ শিল্পৰ ক্ষেত্ৰতো হঠেবাৰে কাঁহ শিল্পৰ ক্ষেত্ৰতে এইবাৰ GST আৰোপ কৰা হৈছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকী যেতিয়া প্ৰশ্ন উত্থাপন কৰিছিলে তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে এয়া ষ্টেটৰ GST নহয় সমগ্ৰ ভাৰতবৰ্ষতে এই GST আৰোপ কৰা হয় তাৰ বাবে আমি একো কৰিব নোৱাৰো এখন সোফাৰ ভাড়া 3 লাখ বিহুৰ অভিলেখৰ 5 মাহ পাছত নিবিদা ৰাইজৰ দলে যি সংবাদমেল অনুষ্ঠিত কৰিছিলে বিহুৰ বিশ্ব অভিলেখক লৈ সেই খবৰ আমাৰ অসম বাতৰি কাকতখনতো প্ৰকাশ পাইছে 10 লাখ গামুচাৰে মুখ্যমন্ত্ৰীৰ দেশজুৰি বিহুৰ উলক দিনে নিশাই ব্যস্ত বস্ত্ৰ বিভাগৰ কৰ্মচাৰী অৰ্থাৎ 10 লাখ গামুচা মুখ্যমন্ত্ৰীগৰাকীৰ ফালৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হ'ব বহাগ বিহুৰ উলক হিচাপে মাজুলীৰ এটা খবৰ লৈছো মাজুলীত গৰু ছাগলী মাৰিছে বাঘে মহানগৰীত গড়ৰ মুক্ত বিচৰণ গতিকে আমাৰ অসম বাতৰি কাকত দৈনিক অসম আৰু অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ কেইবাটা গুৰুত্ব শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আপোনালোকে পেপাৰ কেইখন পঢ়িব আৰু ঈশান নিউজৰ সেই ফেচবুক পেজত কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আছে পৰৱৰ্তী সময়ত লৈ অহাৰ চেষ্টা কৰিম ধন্যবাদ